তো ভালদৰে চাওক এই মিয়াটোৱে কি কাম কৰিছে জানেনে? এনেকুৱা এটা জঘন্য কাম কৰিছে যে তেওঁলোকৰ ঘৰৰ ওচৰত থকা ল'ৰা-ছোৱালীসকলৰ কাৰণে এটা স্কুল তৈয়াৰ কৰিছিল। কি ঝাটকা লাগিল নেকি? যে মিয়া মানুহে ভাল কাম কৰিব নোৱাৰে? মানে মই হোক কৰিছোঁ মানুহক মিয়া কৈ কিনে। কাৰণ কিছুমান মানুহ এনেকুৱা আছে যে মিয়া মিয়া কৈ কিনে তেওঁৰ মানে গোটেই সংসাৰটো চলাই আছে, মানে পেটে ভাতে চলি আছে মিয়া নামটো লৈ কিনে। মানে বৰ্তমান মিয়া এটা ব্ৰেণ্ড হৈ গৈছে। তো মধ্যপ্ৰদেশৰ এজন ব্যক্তি আব্দুল নাইমে নিজৰ গোটেই জীৱনৰ ইনকাম লগাই কিনে এটা স্কুল তৈয়াৰ কৰে আৰু সেই স্কুলটোক এই বুলি ভাঙি দিয়া হয় যে সেইটো এটা ইলিগাল মাদ্ৰাছা বুলি। এণ্ড তাৰ কোনো ভেলিড ডকুমেণ্টছ নাই। ডকুমেণ্ট যোগাৰ কৰাৰ পাছতো তেওঁৰ স্কুলটো ভাঙি দিয়া হয় যে সেইটো এটা ইলিগেল মাদ্ৰাছা। কিন্তু আইৰনি এইটো হয় যে সেইটো গাঁৱত মাত্ৰ 4 ঘৰ মুছলিম মানুহে আছিল, যিটো ইয়াৰ নিয়াৰেষ্ট চৰকাৰী স্কুল আছিলে সেইটো তাৰ পৰা 5 কিলোমিটাৰ দূৰত আছিলে। তো সেই ল'ৰা ছোৱালীসকল যাতে দূৰত যাব নালাগে, ওচৰতে এটা শিক্ষা পাওক, উচিত শিক্ষা পাওক, তাৰ কাৰণে তেওঁ এটা স্কুল বনায় আৰু সেই স্কুলটোক ভাঙি দিয়া হয়। যেতিয়া মানুহে পঢ়া শুনা কৰি কিনে চৰকাৰক কুৱেশ্যন কৰিব ধৰিব, সেই ভয়তে চৰকাৰে স্কুলবোৰো গঢ়িব দিয়া নাই। তো ভাবকচোন দেশত কি চলি আছে, য'ত চৰকাৰী স্কুলবোৰ বিলুপ্ত হ'ব ধৰিছে এণ্ড প্ৰাইভেট স্কুলবোৰ বাঢ়ি গৈ আছে। তো এইটোত চৰকাৰৰ দুখ আছে নে ৰাইজৰ দুখ আছে কওকচোন? জব নেহি পঢ়েগা ভাৰত তব অন্ধভক্ত ৰহেগা ভাৰত।